Hello everyone, আজি যেহেতু 4th February World Cancer Day, আমি আহিলো ইন্ডিয়ান ৰেড ক্ৰছ সোসাইটি দ্বাৰা আয়োজিত ক্যান্সাৰ এৱাৰনেছ প্ৰগ্ৰামত আৰু আহিয়ে আমাৰ অনুষ্ঠানটি ষ্টাৰ্ট হ'ল আহক চাও আমি অনুষ্ঠানত কি কৰিলো ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো এই বৃদ্ধি আৰু টিউমাৰৰ সৃষ্টি কৰে ICMR অর্থাৎ ইন্ডিয়ান কাউন্সিল অফ মেডিকেল রিসার্চের তথ্য মতে 2023-24 বর্ষত আমার ভারতবর্ষতে প্রায় 8.24 মই ৰেফাৰ কৰিছোঁ তেওঁলৈ ফোন কৰি দিছোঁ আৰু তেওঁ চিকিৎসা ক্ষেত্ৰত সহযোগিতা কৰাইছে মানে তেওঁ এটা সময়ত বম্বেত কাৰ্যকৰ্তা আছিলে অসমৰ যুৱপুত্ৰ আছিলে সকলো কেঞ্চাৰ তেখেতে ভাল কৰিব নোৱাৰে কিন্তু তেখেত এটা যুৱপুত্ৰ হৈছে অসমৰ মানুহ বহু আতুৰ অৱস্থাত আছিল যেতিয়া কেঞ্চাৰ হৈছিল বাকী বেমাৰ 1 কোটিতকৈ বেছি কোষ আছে বা সেলস আছে বহু কাৰণ আছে যাৰ কাৰণে এই যে আমাৰ নিয়ন্ত্ৰণ বৃদ্ধি হ'ব লাগে আমাৰ শৰীৰত সেইটো নহয় নোহোৱাৰ কাৰণে এনেকুৱা এক ৰোগ সৃষ্টি হয় কেঞ্চাৰৰ প্ৰকাৰ আছে কমন ক্যান্সার আমি যিবিলাক গম পাওঁ লাং ক্যান্সার ব্লাড ক্যান্সার কিডনি ক্যান্সার ব্লাডার ক্যান্সার ব্রেস্ট ক্যান্সার এন্ডোমেট্রিয়াল থাইরয়েড মুঠতে ক্যান্সার প্ৰথমতে য'ত উৎপত্তি হৈছিলে সেই উৎপত্তিৰ জেগাডোখৰৰ নাম লৈ এই ক্যান্সাৰটো নামকৰণ কৰা হয় গ্লোবোকেম 2022 ডাটা যোনটো একেবাৰে ৰিসেন্ট আৰু ভেলিডেটেড ডাটা হয় তাৰ মতে কমেও পাকস্থলীৰ ক্যান্সাৰ লগতে স্কিন ক্যান্সাৰৰ কাৰণেও আমি প্ৰিভেন্ট কেনেকৈ কৰিব পাৰোঁ যেন আমাৰ ক্যান্সাৰ উৎপত্তি নহয় আৰু উপায় আছে তো ক্যান্সাৰ কিয় হয় কেলে হয় why ক্যান্সাৰ ডেভেলপ এজন মানুহৰ শৰীৰৰ ভিতৰত ক্যান্সাৰ কিয় উৎপত্তি হয় সেইখিনি কথা বুজিবলৈ হয়তো সাধাৰণ উদাহৰণ এটা দিব পাৰোঁ মাত্ৰই আমি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ইনহেল আৰু এক্সেল কৰোঁ উশাহ নিশাহ আমাৰ সহায় হয় তো তাতে যদি এটা ক্যান্সাৰ ডেভেলপ হয় সি লাহে লাহে সেই কাম কৰা বাদ আমাৰ শৰীৰক সি সহায় নকৰে লগতে সি শৰীৰৰ আমি যোনটো পুষ্টিকৰ খানা খাওঁ তাৰো অংশ সি লাহে লাহে ল'ব ধৰে সি নিজে বৃদ্ধি হয় কোনো কাম নকৰে দিনটো লগতে সি লাহে লাহে ভাবে যে মই মোৰ দুষ্টামি আৰু কিমান বঢ়াওঁ তো লাহে লাহে সি লাঙৰ পৰা ওলাই আহিব চেষ্টা কৰে ওলাই আহি শিকাই থাকোঁ বাট দু কামত লিপ্ত হওঁ দু কাম মানে আপুনি বেলেগক মাৰিবগৈ নালাগে আপুনি যদি ৰাতিপুৱাৰ পৰা গধূলি বেয়া বস্তু সেৱন কৰে ডাইৰেক্ট বস্তু খায় যোনবোৰ আমাৰ শৰীৰৰ প্ৰয়োজন সেইবোৰ নলয় তেনেহ'লে সেইবোৰে আমাৰ কাৰণে দুৰ্বল তো সেইবোৰ কৰিলে লাহে লাহে আমাৰ শৰীৰত এটা ষ্ট্ৰেছ ডেভেলপ হয় এটা টেনশ্যন এটা ডেভেলপ হয় যেনেকৈ মাক দেউতাকৰ কিন্তু মই তাকে কৈছোঁ এদিন দুদিন এক্সপ'জাৰ হ'লে কেঞ্চাৰ কেতিয়াও নহয় তো আপুনি বোলে আজি গৈ এখন চিটি স্কেন কৰিলে পেটৰ বিষ হৈছে চিটি স্কেন কৰিলে এইবুলি আৰু আপোনাৰ 10 বছৰ পিছত কেঞ্চাৰ হৈ নাযায় ইমানখিনি আমাৰ শৰীৰৰ ক্ষমতা আছে যে কিবা যদি আমাৰ শৰীৰত কিবা বেমেজালি ঘটিছে তাক ঠিক কৰি দিব পাৰোঁ কিন্তু আপুনি বোলে মাহে চিটি স্কেন কৰি আছে বছৰেকত বোলে 10খন কৰিলে চিটি স্কেন হয় 10 বছৰৰ পিছত তেওঁ কেঞ্চাৰ হ'ব পাৰে বা সপ্তাহে আপুনি এক্সৰে কৰিবলৈ আছে 1.5 বছৰৰ পৰা তেওঁ ভুগি আছিলে 1.5 বছৰ মানে হুলুক খোৱা বুলি কৈছিলে মানে মই আগৰ যেতিয়া ল'লোঁ হুলুক মানে দাঁতটো অলপ বিষাই থাকে তেনেকৈ এমাহ দুমাহ গ'ল একচুৱেলি তেওঁ চিকিৎসকৰ ওচৰলৈও নগ'ল তাৰপিছত দাঁতটো এদিন ভৰি থাকিলে তেওঁ ভাবিলে মই তাত ভাল পাম কিন্তু লাহে লাহে ফুলিব ধৰিলে মুখৰ ভিতৰতে তাৰপিছত তেওঁ নিজে ফাৰ্মাচীৰ পৰা
এণ্টিবায়'টিক ল'লে কিবা গাৰ্গল কৰিবলৈ দৰৱ ল'লে কিন্তু তেওঁ ভাল নহ'ল তথাপিও তেওঁ চিকিৎসকৰ ওচৰলৈ নগ'ল আৰু লাহে লাহে কি হ'ল মুখ মন মানে ছালত ইনভলভমেণ্ট হ'ব ধৰিলে কেঞ্চাৰ আৰু লাহে লাহে ছালটো খাব ধৰিলে কেঞ্চাৰ ভাল মানে মোৰ স্বাস্থ্যৰ কাৰণে ভাল তো সেইটো কাৰণে মানুহে এতিয়া অলপকৈ খাব ধৰিছে কিন্তু প্ৰকৃততে তেনেকুৱা কোনো বেচিছ নাই অলপ মানেনো কি প্ৰথমতে আপুনি সেইটো বুজিব লাগে প্ৰকৃততে অলপ বুলি কোনো কথাই নাই তো হাৰ্টত যে বেনিফিট হয় মদ খালে হাৰ্টত বেনিফিট হয় তাৰ প্ৰকৃততে কোনো লজিক নাই প্ৰকৃততে এইবোৰ বস্তু ৰিচাৰ্চ কৰিবলৈ বহুত কঠিন হয় কাৰণ আপুনি ৰিচাৰ্চ কৰিবলৈ এজন মানুহক 5-10 বছৰলৈ তেওঁ ফ'ল' আপ কৰা বুলি কয় 5-10 বছৰ আপোনালোকৰ নিগৰানীত ৰাখিব লাগিব এতিয়া আপুনি এজন মানুহক 5-10 বছৰ নিগৰানীত ৰখাটো অসম্ভৱ যিকোনো ৰিচাৰ্চে কৰক যিকোনো গৱেষণাই কৰক তো মই ভাবোঁ এইটো কথাৰ কোনো লজিক নাই কম বেছি সব পৰিমাণে বেয়া হয়তো এদিন খালে কেঞ্চাৰ কেতিয়াও নহয় বোলে বছৰে ডেইলি ৰেগুলাৰ খাই আছে আপুনি কম খালেও কেঞ্চাৰ হ'ব এইকেইটা কথাৰ এইখিনি আপোনালোকে সকলোৱে জানে গুটখা তম্বাকু এইবোৰ বেয়া বস্তু আকৌ একেই কথা কম বেছি পৰিমাণ বুলি একো নাই এইবোৰ বেয়াই এইবোৰ বৰ্জন কৰাটো উচিত প্ৰকৃততে চৰকাৰেও বেন কৰাটো উচিত কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে কিন্তু বেন কৰিব পাৰে তাৰ লগতে হ'ল ড্ৰাগছ তো সৰ্বসাধাৰণ মানুহে ড্ৰাগছ বা তেনেকুৱা নলয় বাট আজিকালি নতুন প্ৰজন্মৰ মাজত ড্ৰাগছৰো এটা খোৱা শাক পাচলি কম পৰিমাণে তেল কম পৰিমাণে মছলা খুব এটা ভাল লিমিটত পানী খোৱা এইখিনিও হেল্ডি ফুড আপুনি গৈ ইণ্টাৰনেটত বিচাৰি থাকিব নালাগে হেল্ডি ফুড মানে কি হেল্ডি ফুড এতিয়া কিছুমান খানা আমেৰিকাত পায় সেইখিনি খানা আপুনি ভাৰতত কেতিয়াও নাপায় বা অসমত কেতিয়াও নাপায় ইয়াত গৈ আপুনি আপোনাৰ মা দেউতা বা ককা আইতাক সোধক যে হেল্ডি ফুড মানে কি আছে যোনটো আমি অলপ পাহৰি গ'লোঁ তো তেওঁলোকক যদি সোধে তেওঁলোকে বুজাই দিব ক'বলৈ বহুত সহজ শাক পাচলি ফল মূল আৰু লাগতীয়াল বিদেশত আমেৰিকাত বহুত স্ক্ৰিনিং মেথড আছে ব্ৰেষ্টৰ কাৰণে মেমোগ্ৰাফি আছে বছৰেকী বা 3-5 বছৰ মূৰে পেচেণ্টে কৰি গৈ থাকে ভাৰততো লাহেকৈ আহি আছে একচুৱেলি ইমান জাগৰণ অহা নাই কলন কেঞ্চাৰৰ কাৰণে বিদেশত 5 বছৰ মূৰে 60 বছৰৰ ওপৰৰ মানুহে কলনোস্কপি কৰি থাকে এনুৱেল বা বাইনুৱেল বা 5 ইয়াৰলি কলনোস্কপি কৰি থাকে তো তেনেকুৱা কিছুমান পদ্ধতি ওলাইছে আমাৰ প্ৰব্লেমটো হ'ল সেইবোৰ কৰিবলৈ যাওঁতে টকা পইচা তো প্ৰকৃততে কেঞ্চাৰ বহু বেমাৰতকৈ বহুতেই ভাল ইমান ধৰি লওক আমি সকলোৱে জানো কৰোণা ভাইৰাছ ইমান ভয়াৱহ বেমাৰ আছিলে মানুহ ইজনে ইজনৰ সন্মুখীন হ'বলৈ ভয় কৰিছিল এটা সময় আছিলে তো তাতকৈতো কেঞ্চাৰ বহুতেই ভাল কেঞ্চাৰ তেনে খুচৰা বেমাৰ নহয় কেঞ্চাৰ যাৰ হয় তেওঁক মৰম কৰাটো উচিত সাহস দিয়াটো উচিত কেঞ্চাৰ মানে মৃত্যু নহয় এইবোৰ ভুল ধাৰণা আকৌ এবাৰ একেখিনি কথা মই আগতে এইখিনি ক'লোঁ কিছুমান আৰু ফেক্টৰ আছে যেনেকৈ বয়সতো এটা কেঞ্চাৰ হোৱাৰ ৰিস্ক এটা বাঢ়ি যায় আৰু লগে লগে কিছুমান আৰু বেলেগ ফেক্টৰ আছে মোৰ মতে আগৰ যিমানখিনি কথা ক'ৰবাত বিয়পিছে সেইটো চিটি স্কেন MRI আজিকালি পেট চিটি বুলি কয় পেট চিটি দি আমি গম পাওঁ তেনেকৈ আমি ষ্টেজ বুলি কওঁ 1 2 3 4 তো এই ষ্টেজত পেলাব চেষ্টা কৰোঁ এতিয়া মানুহৰ কথা হ'ল ষ্টেজ 4 মানে পেচেণ্ট গ'ল পেচেণ্ট মাইক্ৰ' চাৰ্জাৰী বুলি কয় মাইক্ৰ' চাৰ্জাৰী এটা হৈছিলে তাৰপিছত ডি লাষ্টত ৰাইট চাইড তো ট্ৰিটমেণ্ট কৰি আমি বহুখিনি কেঞ্চাৰ কণ্ট্ৰল কৰিব পাৰোঁ ইয়াতকৈ বেছি ভাল হোৱা আমাৰ পেচেণ্ট আছে প্ৰকৃততে আৰু এজন পেচেণ্ট আছিলে তেওঁ একচুৱেলি লেফ্ট চাইডে হৈছিলে কাণৰ তলত তেওঁ বৰ্তমান এনেকুৱা যদি ফটো উলিয়ালোঁ হয় তেওঁ এতিয়া কোনো ডিটেক্ট কৰিব নোৱাৰে যে তেওঁৰ কেঞ্চাৰ হৈছে
তো এইখিনি হ'ল আমি ট্ৰিটমেণ্ট কৰি কেঞ্চাৰৰ যোনটো কোষ সেইটো আমি কণ্ট্ৰল কৰিব ট্ৰাই কৰোঁ। এইখিনি জাষ্ট আকৌ একেটাই কথা। তো আমি কেঞ্চাৰ নহ'বলৈ কি কি কৰিব লাগে? মাৰ্কেটত থকা দিনতো যেতিয়া আমি তেতিয়া এনজিঅ' আছিলে, আমি যেতিয়াই যাওঁ ছাৰৰ মুখখন সদায় হাঁহিমুখীয়া। আমাৰ তেখেতৰ কাৰণে এখনে আমি সম্বৰ্ধনা পত্ৰ যোগদান কৰিছোঁ। আমি প্ৰথমতেই সম্বৰ্ধনা পত্ৰখন পঢ়ি দিব বিচাৰিছোঁ। মাৰ্কেটে হয় দৰৱৰ খুব প্ৰয়োজন হয়। ভিতৰৰ অঞ্চলত যেতিয়া আমি যাওঁ তেতিয়া অকল মেডিকেল কেম্পটো ভিতৰৰ অঞ্চলৰ মানুহখিনি সহায় হয় আৰু তেখেতক আমি এতিয়া স্মাৰ্ট প্ৰদান কৰিবৰ কাৰণে চিনটো কৰোৱাক আমি অনুৰোধ জনাইছোঁ। আমি সিদ্ধান্ত মানে আমি প্ৰদান কৰিছোঁ। পদ্ধতি বা দুৱাৰ মুকলি কৰিলে বৰ্তমানৰ আমাৰ সভাপতি ডাক্তৰ মনোজ গগৈ। মই বহুদিন কামত ভুগি আছিলোঁ আৰু মাত্ৰ মোৰ আজি তেনেকুৱা লগ খাটি পাতি ওলায় ভালকৈ নোলায়। গতিকে মই মোৰ কিবা এটা হ'লে পৰাপক্ষত মই মেডিচিন স্পেচিয়েলিষ্টকে দেখাওঁ। মই সাধাৰণতে আমাৰ ইয়াত এই সুজাতা মিল তেখেতৰ পৰিবাৰো মোৰ এখন